গুড মৰ্ণিং। আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে 7 তাৰিখে আপোনালোকৰ হাইকোৰ্টৰ ফালৰ পৰা ৰিজাল্ট দিয়া কথা আছিলে। বহুতে মোক এইকেইদিন পুৰা SMS কৰি আছে দাদা 7 তাৰিখে হাইকোৰ্টৰ যিটো ৰিজাল্ট দিব বুলি আপুনি কৈছিলে, তো ৰিজাল্টটো কি হ'ল এতিয়ালৈকে দিয়া নাই যে আপুনি একো আপডেট দিয়া নাই। মই তাৰ ওপৰতে হাইকোৰ্টৰ আপডেটৰ ওপৰতে সকলোখিনি কথা পাতিম। হাইকোৰ্টৰ আপোনালোকৰ 7 তাৰিখে কি হ'ল কি নহ'লে মই সেইখিনি ডিটেইলছত জনাম। আৰু মই আপোনালোকে যে দেখিছে মই চুৰিয়া আৰু কিবা এনেকৈ চেলেং কাপোৰ লৈ আছোঁ। আজি আমাৰ নামঘৰত মানে বৰসভা আছিলে, নামঘৰত গৈছিলোঁ, নামঘৰত গৈ ধুনীয়াকৈ সেৱা কৰিলোঁ। তাৰপিছত আপোনালোকে বাৰে বাৰে মোক SMS দি থকা দেখি মই ভাবিলোঁ হাইকোৰ্টৰ ওপৰত আপোনালোকৰ 7 তাৰিখে কি হ'ল আপডেটটো দি দিওঁ। বাৰে প্ৰতি চবেই কমেণ্ট কৰি আছে, তো গতিকে মই আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকৰ হাইকোৰ্টত কি হ'ল নহ'ল, আপোনালোকে যদি চেনেলৰ প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। শুনক, আপোনালোকে 7 তাৰিখে নিশ্চয় আপোনালোকক যিটো 7 তাৰিখে আপোনালোকক হাইকোৰ্টৰ ফালৰ পৰা ছেকেণ্ড লিষ্টৰ কি কথা আছিলে, ৰিজাল্ট দিয়াৰ কথা আছিলে, সেইটো আপোনালোকে নিশ্চয় গম পায়। কিন্তু কি হ'ল 7 তাৰিখে আপোনালোকে নিশ্চয় গম পায় পাকিস্তানৰ লগত আমাৰ কি যুদ্ধ হৈ আছে বা গুলীয়াগুলি হৈ আছে। 7 তাৰিখে আমাৰ অপাৰেশ্যন সিন্ধু আছিলে। 7 তাৰিখে অপাৰেশ্যন সিন্ধু গুৱাহাটীত ট্ৰেইনিং দিছিলে বা বম ফুটিলে বা কেনেধৰণে ছেফটি হ'ব লাগে কি হ'ব লাগে সেইখিনি 7 তাৰিখে গুৱাহাটীত এটা প্ৰগ্ৰেম আছিলে। সেই প্ৰগ্ৰেমত অপাৰেশ্যন সিন্ধু নামত সেই এটা প্ৰগ্ৰেম আছিলে, তাতে আপোনালোকৰ ট্ৰেইনিং দিয়া হৈছিলে, স্কুলত হওক বা প্ৰগ্ৰেমত এটা ট্ৰেইনিং দিছিলে। গতিকে সেইকাৰণে কি কৰিলে 7 তাৰিখৰ দিনাখন আপোনালোকৰ হাইকোৰ্টটো বন্ধ হ'ল। 7 তাৰিখৰ দিনাখন আপোনালোকৰ হাইকোৰ্টটো বন্ধ হোৱাৰ কাৰণে আপোনালোকৰ আছাম পুলিচৰ যিটো ছেকেণ্ড লিষ্টৰ কেছ মানে ছেকেণ্ড লিষ্টৰ কেছটোৰ ওপৰত আপোনালোকৰ যিটো আপডেট দিবলগীয়া আছিলে, মানে যিটো ৰায় দিবলগীয়া আছিলে, হাইকোৰ্টটো বন্ধ হোৱা দেখি সেই আপডেটটো দিব নোৱাৰিলে। সেইটো কাৰণে একো এটা আপডেট নথকাৰ কাৰণে মই ভিডিঅ'টোনো আপোনালোকক কি বুলি বনাই দিম, সেইটো কাৰণে মই ভিডিঅ'টো বনাই দিয়া নাছিলোঁ। গতিকে আপোনালোকে বাৰে প্ৰতি কমেণ্ট কৰি থকাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকক বনাই দিলোঁ। মই আৰু আপোনালোকক কৈছিলোঁ আপোনালোকে কোনো ধৰণে চিন্তা নকৰিব, কাৰণ কেলৈ হাইকোৰ্টৰ ফালৰ পৰা যেতিয়া আপডেট দিব বা মই আপডেট পাম তেতিয়া আপোনালোকক নিশ্চয় আপডেট জনাম। কাৰণ কেলৈ মই এনেই আপোনালোকক ভিডিঅ' বনাই মই ভিউজৰ কাৰণে মই ভিডিঅ' নবনাওঁ। আপোনালোকক এনেই ভিডিঅ'টো বনাই একো লাভ নাই, কাৰণ কেলৈ মোৰ ভিউজৰ প্ৰয়োজন নাই বা মোৰ ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন নাই। তো আপোনালোকক মই যিটো কাৰেক্ট ইনফৰ্মেশ্যন হয় মই কাৰেক্ট ইনফৰ্মেশ্যনটো দিবলৈ সদায় চেষ্টা কৰিছোঁ। আৰু শুনক, আপোনালোকে নিশ্চয় গম পায় মোৰ আছাম পুলিচৰ ABUBত নাম অহাৰ পিছতো মই আপোনালোকৰ কাৰণে চাওক গুৱাহাটী হাইকোৰ্ট গৈছোঁ। তো আপোনালোকৰ কাৰণে ছেকেণ্ড লিষ্টৰ কাৰণে বহুত ল'ৰা ছোৱালী সোপাই গম পায় আৰু বহুতে গম নাপায়, সেইটো কাৰণে কৈছোঁ মোৰ নাম অহাৰ পিছতো আপোনালোকৰ কাৰণে মই গৈ দিছোঁ। মই ভিউজৰ আৰু ছাবস্ক্ৰাইবাৰ মাথা মৰা হ'লে বা তেতিয়া মই নগ'লোৱে হ'লে, গতিকে মই আপোনালোকৰ কাৰণে গৈ দিছোঁ। গতিকে আপোনালোকৰ হেল্পফুল হওক বুলি যেতিয়া আপোনালোকে টেনশ্যন নকৰিব, মই আপোনালোকক কথা দিছোঁ ছেকেণ্ড লিষ্টৰ ওপৰত যেতিয়া আকৌ হাইকোৰ্টৰ আকৌ এইটো কেছ চলিব, আপোনালোকেতো 100% টেনশ্যন নকৰিব। আপোনালোকৰ হাইকোৰ্টৰ ফালৰ পৰা ৰায় দিব, যিদিনাখন আপোনালোকৰ ৰায় দিয়ে বা যেতিয়া আপডেট পাম লগ মই হয়তো ইউটিউবত লাইভ যাম, নহ'লে বা মই আপোনালোকক ভিডিঅ' বনাই দিম। আৰু আপডেট যেতিয়া দিব ছেকেণ্ড লিষ্ট আহিব নে নাহে সেই সকলোখিনি মই আপডেট যেতিয়া হ'ব মই আপোনালোকক তেতিয়া দি দিম। এইকেইদিনত মই ভিউজৰ কাৰণে তো মই আপোনালোকক ভিডিঅ' বনাই নাথাকোঁ, যেতিয়া আপডেট পাম মই তেতিয়াহে আপোনালোকক প্ৰপাৰ আপডেট দিম। আৰু ভিডিঅ'টো যদি আপোনালোকে হেল্পফুল বুলি ভাবিছে এটা লাইক কৰি দিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যেতিয়া প্ৰপাৰ আপডেট পাম মই তেতিয়া আপোনালোকক আপডেট দিম। আৰু আপোনালোকেও মই কৈছোঁ বেলেগৰ ভিডিঅ' ইমান চাই লাভ নাই, হাইকোৰ্টৰ ওপৰত যেতিয়া আপডেট হ'ব তেতিয়াই পাম। এনেই অগং বগং বহুতে ভিউজৰ কাৰণে ভিডিঅ' বনাইছে, মই ভিউজৰ কাৰণে মই ভিডিঅ' নবনাওঁ, ছাবস্ক্ৰাইবাৰ কাৰণে ভিডিঅ' নবনাওঁ। আপোনালোকক মই সদায় প্ৰপাৰ আপডেট দি যাওঁ। আপোনালোকে লাগিলে মোৰ গোটেই ভিডিঅ' প্লে'বিলাক চেক কৰক, মই এটাও আজিলৈকে ফেক ভিডিঅ' দিয়া নাই, গতিকে আগলৈকো নিদিওঁ। আপোনালোকক যেতিয়া প্ৰপাৰ আপডেট পাওঁ মই তেতিয়াহে আপডেটটো দিম। থেংক ইউ।